ময়াৰ আহ্বান যি নিৰ্বাচন অনুষ্ঠিত হৈছিল এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছিল যে তাত কংগ্ৰেছ দলে চৰকাৰ কৰিব। সকলো বোলে কংগ্ৰেছ কিন্তু শেষত দেখা গ'ল যে 126টা সমষ্টিৰ ভিতৰত 64টা চিট হ'লে গভৰ্ণমেণ্ট হয়, আমাৰ 50টা চিটত আমি আটকি গ'লো আৰু মাত্ৰ 14টা চিট পালে আমাৰ কংগ্ৰেছৰ চৰকাৰ হ'লহেঁতেন। তেতিয়া দেখিলোঁ আমাৰ বিৰোধী যিসকল দল আছে সেই দলসমূহৰ ভোটবিলাক ভগোৱাৰ কাৰণেই আমি প্ৰায় 25টা চিটত হাৰিবলগীয়া হৈছোঁ। এই ভুলৰ পৰা আমি শিক্ষা লৈ আমি আজি যাতে বিৰোধী পক্ষৰ ভোট ইফাল সিফাল নহয় তাৰ কাৰণে আমি আজি এলায়েন্স কৰি ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে আজি ভাতৃ বন্ধু মেহবুব মুখতাৰক চিলিণ্ডাৰ ছবি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আমি 5টা গেৰাণ্টি লৈ আহিছোঁ, জানে নহয় আপোনালোকে পাইছে সকলোৱে। এই 5টা গেৰাণ্টিৰ উপৰিও মেহবুব মুখতাৰক আৰু নিজাববীয়াকৈ বিগত আমি কিছু বিধায়ক হিচাপে গেৰাণ্টি দিব লাগে, কাৰণ আমাৰ এই অঞ্চলৰ ৰাইজে বহু দিনৰ পৰা বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। তাতোকে ডাঙৰ কথা, সেই নিৰ্বাচনত কংগ্ৰেছ আৰু মিত্ৰজোঁটৰ ৰাইজৰ দলৰ কেণ্ডিডেট মেহবুব মুখতাৰক আপোনালোকে চিলিণ্ডাৰৰ ছবিত ভোট দি জয়যুক্ত কৰক। মই অলপ খোলাকৈ আপোনালোকক দুটামান কথা ক'বলৈ আহিছোঁ যে আমি কিয় মেহবুব মুখতাৰৰ জৰিয়তে মই এজনক লৈ আনি ইয়াত ডাঙৰকৈ মই MP বনালোঁ। কংগ্ৰেছে পাৰ্টি দিলে, আমাৰ কথা উদ্বোধন কৰ্তৃপক্ষই মানি ল'লে, তাৰপিছত ইমান মজা পালে ইয়াৰ মানুহত পঞ্চায়তৰ নামতো পইচা। দিশে আজি আপোনাৰ কংগ্ৰেছ আৰু মিত্ৰজোঁটৰ হাৱা, উজনি কওক, নামনি কওক, বৰাক কওক, ব্ৰহ্মপুত্ৰ, আপোনাৰ পাহাৰ সকলোফালে। সেইকাৰণে আজি আমি মিত্ৰজোঁটৰ এটা হাৱা আহিছে। সেই হাৱা আজি আহি প্ৰায় যি সমষ্টিতে পৰিছে। মইতো ক'ব নালাগে যি সমষ্টিত যে মিত্ৰজোঁটৰ কেণ্ডিডেট, ৰাইজৰ দলৰ কেণ্ডিডেট, কংগ্ৰেছ দলৰ কেণ্ডিডেট, আমাৰ উদীয়মান যুৱক মেহবুব মুখতাৰ জিকিব, সেই কথা হিমন্ত বিশ্ব শৰ্মাই স্বীকাৰ কৰিছে, অন্যটো নালাগে। গতিকে আপোনালোকে দেখিছে যে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী সাহস দূৰ কৰিব, গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব। আমি সকলো মিলি জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো মিলি আমি সুখে শান্তিৰে থাকিব পাৰিম। অহাকালি আছাদিন আছে অসমত UDFৰ নিৰ্বাচনী প্ৰচাৰ চলাব, কিবা প্ৰভাৱ পৰিব নেকি? তেওঁতো মোদীৰ মেইন মানুহ, নৰেন্দ্ৰ মোদী ডাঙৰীয়া মেইন মানুহ, নৰেন্দ্ৰ মোদী ডাঙৰীয়া মেইন মানুহ আৰু হিমন্ত বিশ্বৰ মেইন মানুহ বদৰুদ্দিন আজমল, ওৱেইচি ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মেইন মানুহ, যিজনে আমাৰ কেন্দ্ৰত চৰকাৰ হোৱাত আমাৰ অসুবিধা কৰিলে। গতিকে এইখন মধ্যপ্ৰদেশ নহয়, এইখন মহাৰাষ্ট্ৰ নহয়, এইখন বিহাৰ নহয়, এইখন অসম, এইখন শংকৰ আজানৰ দেশ। ইয়াত তেখেতৰ উচতনিমূলক কথা কোনো কামত নাই।